নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বৈপল দাস চাওক আজিৰ বাতৰি যোৰহাটৰ ঐতিহাসিক এলেংমৰাৰ খকাইখঙীয়া গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নিউজৰ এক ৰিপৰ্ট যোৰহাটৰ ঐতিহাসিক এলেংমৰা খকাইখঙীয়া গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন ভাগৱত শোভাযাত্ৰা সহ বাৰেৰহণীয়া আধ্যাত্মিক শোভাযাত্ৰা বাহিৰ কৰা হয় উক্ত পবিত্ৰ দিনটি উল্লেখযোগ্য যে জগতৰ পালনহাৰ হিন্দুৰ পৰম আৰাধ্য প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অসমীয়া কেলেণ্ডাৰ অনুসৰি ভাদ মাহৰ অষ্টমী তিথিত জন্ম হৈছিল প্ৰভু শ্ৰীকৃষ্ণৰ অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো নামঘৰতে কৃষ্ণ নামেৰে আকাশ বতাহ কঁপাই তুলিলে এই পবিত্ৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটিত যোৰহাটৰ ঐতিহাসিক এলেংমৰাৰ খকাইখঙীয়া গাঁৱত শতবৰ্ষ গৰকিছে জন্মাষ্টমী উদযাপন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শতবৰ্ষ কাৰ্যসূচীত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা শিশু কৃষ্ণৰ প্ৰতিযোগিতাৰ লগতে ভাগৱত সহ বাৰেৰহণীয়া আধ্যাত্মিক শোভাযাত্ৰা কৰা হয় লগতে দ্বিতীয় দিনা পৰম্পৰাগতভাৱে পালন কৰি অহা বোকা ভাওনা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে সৰ্বপ্ৰথমে সকলোলৈকে খকাইখঙীয়া গাঁৱৰ যি বোকা ভাওনা আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শতবাৰ্ষিক অনুষ্ঠানৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইটো এটা আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰা চলি অহা এটা অনুষ্ঠান আৰু এইবাৰ আমাৰ 100 বছৰত ভৰি দিছে গতিকে এইবাৰ যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আমি এই অনুষ্ঠানটি আমি উদযাপন কৰা হৈছে যোৱাকালি আমাৰ ইয়াত সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা হ'ল শিশু কৃষ্ণ প্ৰতিযোগিতা হ'ল আৰু আজি আমাৰ এয়া ভাগৱত শোভাযাত্ৰাৰ কাৰণে ৰাইজ সাজু হৈছে তাৰ পাছতে আমাৰ আজি দুপৰীয়া মূল মিটিং আছে আৰু ৰাতিলৈ আমাৰ গাঁওখনৰ সক্ৰিয়তা ঐতিহ্য বহনকাৰী যি শ্ৰী শ্ৰীকৃষ্ণৰ আমাৰ জন্মাষ্টমীৰ যিভাগ জন্মোৎসৱ নাট সেইভাগি ৰাতিলৈ আমাৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব তাৰ লগতে সংগতি ৰাখি আৰু এভাগ নাট ৰুক্মিণী হৰণো আছে আৰু অহা কালিলৈ আমাৰ গোটেই অনুষ্ঠানটোৰ যি মুখ্য আকৰ্ষণ বোকা ভাওনা যিভাগ অনুষ্ঠানে আমাৰ শতবৰ্ষ গৰকিছে যিভাগ আমাৰ শিৰৰ মণি শিৰৰ মুকুট সেই অনুষ্ঠানভাগি অহাকালিলৈ আছে গতিকে আমাৰ সমূহ গাঁওবাসীয়ে যিমানখিনি পাৰে নিজৰ কষ্ট ত্যাগৰ সমস্তখিনিৰ ফালৰ পৰা অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত হয় সকলোৱে অহোপাৰসাধ্য চেষ্টা চলাইছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও